নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ বন্ধুসকল আজিৰ ভিডিঅ'টিত আমি আপোনালোকৰ আগন্তুক অনুষ্ঠিত হ'ব লগা এডিআৰই গ্ৰেড 3 গ্ৰেড 4 আসাম পুলিচৰ বাবে কেইটামান অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন আলোচনা কৰিম এই প্ৰশ্নসমূহ আপোনালোকৰ আগন্তুক পৰীক্ষাৰ বাবে অতিকৈ সহায়ক হ'ব সেয়ে ভিডিঅ'টো শেষলৈকে ভালদৰে চাই থাকক বন্ধুসকল ইয়াতে আপোনালোকক এটা ইম্পৰ্টেণ্ট কথা জনাই থওঁ আপোনালোকৰ বহুতে হয়তো দোকানৰ পৰা 400-500 টকাত গৈ এডিআৰই হক বা আসাম পুলিচৰ বাবে কিতাপবোৰ ক্ৰয় কৰিব নোৱাৰে হেহে আপোনালোকৰ বাবে খুব কম মূল্যত কেৱল 79 টকা বা 49 টকাত আপোনালোকৰ বাবে এডিআৰই পৰীক্ষাৰ বাবে কেইটামান অতিকৈ গুৰুত্বপূৰ্ণ পিডিএফ ই-বুক তৈয়াৰ কৰিছো আমাৰ ওচৰৰ পাজৰৰ যিমানবোৰ অফলাইন ষ্ট'ৰ আছে সেই সকলোবোৰ ভিজিট কৰি আপোনালোকৰ বাবে এই পিডিএফবোৰ আমি তৈয়াৰ কৰিছো এই কিতাপবোৰত আপোনালোকে অফলাইনৰ পৰা কিনি অনা কিতাপৰ দৰে আপোনালোকে সকলোবোৰ বস্তু পাব হেহে যদি কাৰোবাৰ এই কিতাপবোৰ বা পিডিএফবোৰ প্ৰয়োজন হয় তেনেহলে আপোনালোকৰ স্ক্ৰিনত থকা নাম্বাৰটোত আমাক WhatsApp কৰি এই পিডিএফ ই-বুকবোৰ আমাৰ পৰা লৈ ল'ব পাৰিব তো বলক আজিৰ ভিডিঅ'ৰ আমি কোৱেশ্যনসমূহ আলোচনা কৰো আজিৰ ভিডিঅ'ৰ প্ৰথম কোৱেশ্যনটো হৈছে What is the name of fighter aircraft that India bought from France in 2020 2020 চনত ফ্ৰান্সৰ পৰা ভাৰতে ক্ৰয় কৰা যুঁজাৰু বিমানখনৰ নাম কি কাৰেক্ট আনসাৰটো অপচন এ ৰাফেল ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 2015 চনত ফ্ৰান্সৰ বিমান কোম্পানী দাসল্টৰ সৈতে 36খন ৰাফেল যুঁজাৰু বিমান ক্ৰয়ৰ বাবে লেণ্ডমাৰ্ক চুক্তি ঘোষণা কৰিছিল নেক্সট কোৱেশ্যনটো হৈছে Where Ram Mandir will be built ৰাম মন্দিৰ ক'ত নিৰ্মাণ কৰা হ'ব কাৰেক্ট আনসাৰটো অপচন বি অযোধ্যা উত্তৰ প্ৰদেশৰ অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণ কৰা হ'ব নেক্সট কোৱেশ্যনটো হৈছে Who has been appointed as the permanent representative of India to the United Nations at Geneva? ৰাষ্ট্ৰসংঘৰ স্থায়ী সদস্য হিচাপে জেনেভাত ভাৰতক প্ৰতিনিধিত্ব কৰিবলৈ কাক নিযুক্তি দিয়া হৈছে কাৰেক্ট আনসাৰটো অপচন এ শ্ৰী অৰিন্দম বাগচি মনগল ৰাষ্ট্ৰসংঘৰ স্থায়ী সদস্য হিচাপে জেনেভাত ভাৰতক প্ৰতিনিধিত্ব কৰিবলৈ শ্ৰী অৰিন্দম বাগচিক নিযুক্তি দিয়া হৈছে নেক্সট কোৱেশ্যনটো হৈছে Where is the famous Virupaksha temple located বিখ্যাত বিৰুপাক্ষ মন্দিৰ ক'ত অৱস্থিত ইয়াৰ কাৰেক্ট আনসাৰটো অপচন সি হাম্পি হাম্পিৰ তুংভদ্ৰা নদীৰ দক্ষিণ পাৰত বিৰুপাক্ষ মন্দিৰ অৱস্থিত এই মন্দিৰ ভগৱান শিৱৰ প্ৰতি উৎসৰ্গিত ইউনেস্কোৰ অন্যতম বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ইয়াক স্বীকৃতি দিয়া হৈছে নেক্সট কোৱেশ্যনটো হৈছে Which of the following term is used in cricket তলৰ কোনটো শব্দ ক্ৰিকেটত ব্যৱহাৰ হয় মনগল অপচন কিটাৰ ভিতৰত কাৰেক্ট আনসাৰটো অপচন বি LBW ক্ৰিকেট খেলত LBW শব্দটো ব্যৱহাৰ কৰা হয় নেক্সট প্ৰশ্নটো হৈছে Who was the first Indian to win an individual medal in Olympic অলিম্পিকৰ ব্যক্তিগত শাখাত কোনগৰাকী ভাৰতীয় প্ৰথম পদক লাভ কৰিছিল কাৰেক্ট আনসাৰটো অপচন ডি কেডি যাদৱ কেডি যাদৱে 1952 চনৰ হেলিংচিংকি অলিম্পিকত মল্লযুদ্ধত ব্ৰঞ্জৰ পদক লাভ কৰিছিল নেক্সট কোৱেশ্যনটো হৈছে Who was the first ODI captain for India এদিনীয়া ক্ৰিকেটত ভাৰতৰ প্ৰথম কেপ্টেইন কোন আছিল কাৰেক্ট আনসাৰটো অপচন এ অজিত ৱাডেকাৰ অজিত ৱাডেকাৰ 1974 চনত ভাৰতীয় দলৰ প্ৰথম এদিনীয়া অধিনায়ক আছিল নেক্সট কোৱেশ্যনটো হৈছে Who won a bronze medal for India in boxing at the Tokyo 2020 Olympic Tokyo 2020 অলিম্পিকৰ বক্সিংত কোনে ব্ৰঞ্জৰ পদক লাভ কৰে কাৰেক্ট আনসাৰটো অপচন এ লাভলিনা বৰগোহাঁই টকিঅ 2020 অলিম্পিকত মহিলাৰ 69 কেজি শাখাত ভাৰতীয় বক্সাৰ লাভলিনা বৰগোহাঁই ব্ৰঞ্জৰ পদক লাভ কৰিছিল নেক্সট কোৱেশ্যনটো হৈছে Who among the following has been the first heavyweight boxer to go undefeated throughout his career তলৰ কোনজন প্ৰথম হেভিৱেট বক্সাৰে বক্সিংৰ কেৰিয়াৰত পৰাজয় বৰণ কৰা নাছিল কাৰেক্ট আনসাৰটো অপচন এ ৰকি মাৰ্কিনো ৰকি মাৰ্চিয়ানো আমেৰিকান পেছাদাৰী বক্সাৰ আছিল আৰু তেওঁ হেভিৱেট বক্সাৰৰ ভিতৰত তেওঁ নিজৰ কেৰিয়াৰত কেতিয়াও পৰাজয় বৰণ কৰা নাছিল নেক্সট কোৱেশ্যনটো হৈছে Where was FIFA World Cup held in 2022
2022 চনৰ ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতা ক'ত অনুষ্ঠিত হৈছিল কাৰেক্ট আনসাৰটো অপচন সি কাটাৰ মনকল আপোনালোকে ভালদৰে মনত ৰাখিব 2022 চনৰ ফিফা বিশ্বকাপ ফুটবলটো কাটাৰত অনুষ্ঠিত হৈছিল নেক্সট কোৱেশ্চনটো হৈছে ডিউৰিং দা আহোম ৰুল ৱেভিং ৱাজ মেড কম্পালসৰি হু মেড ইট কম্পালসৰি আহোমৰ শাসনকালত তাঁত বোৱাটো বাধ্যতামূলক আছিল এই তাঁত বোৱাটো কোনে বাধ্যতামূলক কৰিছিল কাৰেক্ট আনসাৰটো অপচন সি মোমাই তামুলী আহোমৰ প্ৰথম বৰবৰুৱা আছিল মোমাই তামুলী তেওঁ পাইক ব্যৱস্থাৰ প্ৰৱৰ্তক তথা আহোমৰ প্ৰধান সেনাপতি লাচিত বৰফুকনৰ পিতৃ আছিল নেক্সট কোৱেশ্চনটো হৈছে বাই হোৱাট পপুলাৰ নেম ইজ সৈয়দ শাহ মিলান নোন ইন আসাম সৈয়দ শাহ মিলান অসমত কি নামেৰে জনপ্ৰিয় কাৰেক্ট আনসাৰটো অপচন বি আজান ফকিৰ সৈয়দ শাহ মিলান অসমত আজান ফকিৰ নামেৰে জনপ্ৰিয় তেওঁ 17 শতিকাৰ এজন সুফি সৈয়দ কবি মুছলমান প্ৰচাৰক আৰু সন্ত আছিল নেক্সট কোৱেশ্চনটো হৈছে হু ইজ দা ফাউণ্ডাৰ অফ যোৰহাট সাৰ্বজনিক সভা যোৰহাট সাৰ্বজনিক সভাৰ প্ৰতিষ্ঠাপক কোন মনকল ইয়াৰ কাৰেক্ট আনসাৰটো অপচন এ জগন্নাথ বৰুৱা জগন্নাথ বৰুৱাই 1884 চনত যোৰহাট সাৰ্বজনিক সভা প্ৰতিষ্ঠা কৰিছিল নেক্সট প্ৰশ্নটো হৈছে নৰ্থ কাছাৰ ৰিভল্ট 1881 ইন আসাম লিড বাই 1881 চনত অসমত সংঘটিত উত্তৰ কাছাৰ বিদ্ৰোহৰ কোনে নেতৃত্ব দিছিল কাৰেক্ট আনসাৰটো হ'ব অপচন সি সম্বোধন কছাৰী মনকল সম্বোধন কছাৰীৰ আসল নাম আছিল সম্বোধন ফাংলু তেওঁ কছাৰী জনগোষ্ঠীৰ এজন নেতা আছিল তেওঁ 1881 চনত অসমত সংঘটিত উত্তৰ কাছাৰ বিদ্ৰোহৰ নেতৃত্ব দিছিল নেক্সট প্ৰশ্নটো হৈছে হু ৱাজ বাৰ্মিজ জেনেৰেল ডিউৰিং সেকেণ্ড বাৰ্মিজ ইনভেশন ইন আসাম অসমত মানৰ দ্বিতীয় আক্ৰমণৰ সময়ত মানৰ সেনাপতি কোন আছিল কাৰেক্ট আনসাৰটো অপচন সি কিয়ামিঙ্গি মানসকলে যেতিয়া অসমত দ্বিতীয়বাৰৰ বাবে আক্ৰমণ কৰিছিল তেতিয়া মানসকলৰ সেনাপতি আছিল কিয়ামিঙ্গি বা আলামিঙ্গি বৰগোহাঁই মনকল মনত ৰাখি থব মানসকলে 1819 চনৰ 15 ফেব্ৰুৱাৰীত অসমত দ্বিতীয়বাৰৰ বাবে আক্ৰমণ কৰিছিল নেক্সট কোৱেশ্চনটো হৈছে হু ডাগ দা জয়সাগৰ টেংক জয়সাগৰ পুখুৰী কোনে খন্দুৱাইছিল কাৰেক্ট আনসাৰটো অপচন বি সুখ্ৰাম্ফা বা ৰুদ্ৰসিংহই 1707 খ্ৰীষ্টাব্দত 45 দিনৰ ভিতৰত মাতৃ জয়মতীৰ স্মৃতিত এই জয়সাগৰ পুখুৰী খন্দুৱাইছিল শিৱসাগৰ জিলাৰ ৰংপুৰ নগৰৰ দক্ষিণ ফালে এই জয়সাগৰ পুখুৰী অৱস্থিত নেক্সট কোৱেশ্চনটো হৈছে হু ৰট প্ৰহ্লাদ চৰিত্ৰ কোনে লিখিছিল মনকল ইয়াৰ কাৰেক্ট আনসাৰটো অপচন এ হেম সৰস্বতীয়ে প্ৰহ্লাদ চৰিত্ৰ লিখিছিল নেক্সট কোৱেশ্চন হুইচ ৰিভাৰ ইজ ন'ন এজ ইয়াৰলুং চাংপো বুলি কোনখন নৈক জনা যায় কাৰেক্ট আনসাৰটো অপচন এ ব্ৰহ্মপুত্ৰ চীনৰ তিব্বত অঞ্চলত ব্ৰহ্মপুত্ৰ নদীক ইয়াৰলুং চাংপো বুলি কোৱা হয় নেক্সট কোৱেশ্চন ইন হুইচ ইয়েৰ দ্য জননপীঠ এৱাৰ্ড ৱাজ ফাৰ্ষ্ট এৱাৰ্ডেড কোন চনত প্ৰথম জ্ঞানপীঠ বঁটা প্ৰদান কৰা হৈছিল কাৰেক্ট আনসাৰটো অপচন এ 1965 1965 চনত জ্ঞানপীঠ বঁটা প্ৰথমবাৰৰ বাবে প্ৰদান কৰা হৈছিল মনকল মনত ৰাখি থব জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথম ব্যক্তি আছিল জি শংকৰ কুৰুপা তেওঁ 1950 চনত প্ৰকাশিত কবিতা সংকলন আডাকুট্টা ঝালৰ বাবে এই জ্ঞানপীঠ বঁটা লাভ কৰিছিল তেওঁ এজন মালায়ালাম সাহিত্যিক আছিল নেক্সট কোৱেশ্চনটো হৈছে হু ইজ দ্য অথৰ অফ দ্য বুক দ্য শ্বেডো লাইন গ্ৰন্থখনৰ ৰচক কোন ইয়াৰ কাৰেক্ট আনসাৰটো অপচন সি অমিতাভ ঘোষ দ্য শ্বেডো লাইন নামৰ গ্ৰন্থখনৰ ৰচনা কৰিছিল অমিতাভ ঘোষে নেক্সট কোৱেশ্চনটো হৈছে চৰক সংহিতা ইজ ৰিলেটেড টু হুইচ অফ দ্য ফলোইং সাবজেক্ট চৰক সংহিতা তলৰ কোনটো বিষয়ৰ লগত সম্পৰ্কিত মনকল ইয়াৰ কাৰেক্ট আনসাৰটো অপচন ডি মেডিকেল অৰ্থাৎ চিকিৎসা চৰক সংহিতা আয়ুৰ্বেদৰ আটাইতকৈ পুৰণি আৰু প্ৰামাণিক গ্ৰন্থ আৰু এই চৰক সংহিতাত ভাৰতৰ প্ৰাচীন চিকিৎসাৰ বিষয়ে উল্লেখ পোৱা যায় মহৰ্ষি চৰকে এই গ্ৰন্থখন ৰচনা কৰিছিল নেক্সট কোৱেশ্চনটো হৈছে হু এমং দ্য ফলোইং চেইণ্ট ৰড বীজক তলত উল্লেখ কৰা সন্তসকলৰ ভিতৰত কোনে বীজক লিখিছিল
বন্ধুসকল কাৰেক্ট এনসাৰটো অপশ্যন ডি কবিৰ দাস। কবিৰ দাসে বীজক নামৰ গ্ৰন্থখন লিখিছিল। নেক্সট কুৱেশ্যনটো হৈছে when is National Consumer Rights Day celebrated in India? ভাৰতত কেতিয়া ৰাষ্ট্ৰীয় গ্ৰাহক অধিকাৰ দিৱস পালন কৰা হয়? কাৰেক্ট এনসাৰটো অপশ্যন এ 24 ডিচেম্বৰ। বন্ধুসকল মনত ৰাখি থব ভাৰতত 24 ডিচেম্বৰ তাৰিখে ৰাষ্ট্ৰীয় গ্ৰাহক অধিকাৰ দিৱস পালন কৰা হয়। নেক্সট প্ৰশ্নটো হৈছে when is Armed Force Flag Day celebrated? সশস্ত্ৰ বাহিনীৰ পতাকা দিৱস কেতিয়া পালন কৰা হয়? ইয়াৰ কাৰেক্ট এনসাৰটো অপশ্যন এ 7 ডিচেম্বৰ। বন্ধুসকল 7 ডিচেম্বৰ তাৰিখে সশস্ত্ৰ বাহিনীৰ পতাকা দিৱস পালন কৰা হয়। নেক্সট কুৱেশ্যনটো হৈছে গায়ত্ৰী মন্ত্ৰ এড্ৰেছ টু গডেছ সাবিত্ৰী is found in which book? গায়ত্ৰী মন্ত্ৰ দেৱী সাবিত্ৰীক উদ্দেশ্যি কোনখন পুথিত পোৱা যায়? ইয়াৰ কাৰেক্ট এনসাৰটো অপশ্যন এ দ্য ঋগ্বেদ। ঋগ্বেদৰ তৃতীয় মণ্ডলত গায়ত্ৰী মন্ত্ৰ আছে, যেটো সূৰ্য দেৱতা সাবিত্ৰীৰ প্ৰশংসাত সংকলিত কৰা হৈছে। ইয়াৰ ৰচনা কৰিছিল বিশ্বমিত্ৰ ঋষিয়ে। Now question number 26. Which of the following kings of Magad was a contemporary of Alexander the Great? মগধৰ তলৰ কোনজন ৰজা মহা আলেকজেণ্ডাৰৰ সমসাময়িক আছিল? কাৰেক্ট এনসাৰটো অপশ্যন বি ঘনানন্দ। নন্দবংশৰ অন্তিম শাসক ঘনানন্দৰ শাসনকালত আলেকজেণ্ডাৰে ভাৰত আক্ৰমণ কৰিবলৈ আহিছিল। নেক্সট কুৱেশ্যনটো হৈছে মনাষ্টেৰী টেম্পল এণ্ড স্তূপা আৰ ৰিলেটেড টু হুইচ ৰিলিজন? মঠ মন্দিৰ আৰু স্তূপৰ সম্পৰ্ক কোন ধৰ্মৰ লগত সম্পৰ্কিত? কাৰেক্ট এনসাৰটো অপশ্যন এ বুদ্ধিজিম। বন্ধুসকল মঠ মন্দিৰ আৰু স্তূপ এই আটাইকেইটা বৌদ্ধ ধৰ্মৰ সৈতে সম্পৰ্কিত। নেক্সট কুৱেশ্যনটো হৈছে হু ৱাজ দ্য টিচাৰ অফ গৌতম বুদ্ধ? গৌতম বুদ্ধৰ গুৰু কোন আছিল? কাৰেক্ট এনসাৰটো অপশ্যন বি আলাৰ কালাম। আলাৰ কালাম এগৰাকী সন্যাসী আৰু সংখ্যা দৰ্শনৰ আৰু ধ্যান ধাৰণৰ শিক্ষক আছিল। শ্ৰামণ আৰু পালি কেনন শাস্ত্ৰ অনুসৰি তেওঁ গৌতম বুদ্ধৰ প্ৰথম গুৰু আছিল বুলি জনা যায়। নেক্সট কুৱেশ্যনটো হৈছে হুইচ এছপেক্ট হেজ বিন হাইলাইটেড ইন কৌটিল্যছ অৰ্থশাস্ত্ৰ? কৌটিল্যৰ অৰ্থশাস্ত্ৰত কোনটো দিশৰ ওপৰত আলোকপাত কৰা হৈছে? কাৰেক্ট এনসাৰটো অপশ্যন বি পলিটিকেল পলিচিজ। কৌটিল্য বা চাণক্যৰ অৰ্থশাস্ত্ৰত ৰাজনৈতিক নীতি বা পলিটিকেল পলিচিসমূহ ওপৰত আলোকপাত কৰা হৈছে। বন্ধুসকল আপোনালোকে মনত ৰাখিব কৌটিল্যৰ আন এটা নাম হৈছে চাণক্য বা বিষ্ণুগুপ্ত। তেওঁ চন্দ্ৰগুপ্ত মৌৰ্যৰ দৰবাৰৰ প্ৰধানমন্ত্ৰী আছিল। নেক্সট কুৱেশ্যনটো হৈছে হু ৱাজ দ্য গ্ৰেট ৰুলাৰ অফ কলিংগ ইন এনচিয়েণ্ট টাইমছ? প্ৰাচীন কালত কলিংগৰ মহান শাসক কোন আছিল? কাৰেক্ট এনসাৰটো অপশ্যন চি খাৰভেলা। প্ৰাচীন কালত কলিংগৰ মহান শাসক আছিল খাৰভেলা। নেক্সট কুৱেশ্যনটো হৈছে বিটুইন হুম ডিড দ্য থাৰ্ড বেটেল অফ পানিপট টেক প্লেচ? কাৰ মাজত পানিপটৰ তৃতীয় যুদ্ধ সংঘটিত হৈছিল? কাৰেক্ট এনসাৰটো হৈছে অপশ্যন এ পেশ্বা বিজাৰাও দ্বিতীয় এণ্ড আহমেদ শ্বাহ আবদালী। বন্ধুসকল পানিপটৰ দ্বিতীয় যুদ্ধ সংঘটিত হৈছিল 1761 চনৰ 14 জানুৱাৰীত আৰু এই যুদ্ধটো সংঘটিত হৈছিল পানিপট নামৰ ঠাইত আৰু এই ঠাইটো বৰ্তমান হাৰিয়ানাত অৱস্থিত। নেক্সট কুৱেশ্যনটো হৈছে হুইচ শিখ গুৰু ৰট দ্য বায়োগ্ৰাফি অফ গুৰু নানক? কোনজন শিখ গুৰুৱে গুৰু নানকৰ জীৱনী ৰচনা কৰিছিল? কাৰেক্ট এনসাৰটো অপশ্যন এ গুৰু অংগদেৱ। গুৰু অংগদেৱে শিখ গুৰু গুৰু নানকৰ জীৱনী ৰচনা কৰিছিল। কুৱেশ্যন নম্বৰ 33 হুৱেন ৱাজ স্লেভাৰী ডিক্লেয়াৰ্ড ইলিগেল ইন ইণ্ডিয়া? ভাৰতত কেতিয়া দাসত্বক অবৈধ বুলি ঘোষণা কৰা হৈছিল? কাৰেক্ট এনসাৰটো অপশ্যন এ ইন 1843। ভাৰতীয় দাসত্ব আইন 1843 অনুসৰি দাসত্বক অবৈধ বুলি ঘোষণা কৰা হৈছিল। কুৱেশ্যন নম্বৰ 34 হোৱাট ৱাজ দ্য অৰিজিনেল নেম অফ ৰাণী লক্ষ্মীবাই? ৰাণী লক্ষ্মীবাইৰ আদি নাম বা মূল নাম কি আছিল? কাৰেক্ট এনসাৰটো অপশ্যন এ মণিকৰ্ণিকা। ৰাণী লক্ষ্মীবাইৰ আচল নাম আছিল মণিকৰ্ণিকা তাম্বে। তেখেতৰ জন্ম হৈছিল 1828 চনৰ 19 নৱেম্বৰত বাৰাণসী চহৰত। Now question number 35. During the tenure of which Governor General the Indian National Congress was formed? কোন গভৰ্ণৰ জেনেৰেলৰ কাৰ্যকালত ভাৰতীয় জাতীয় কংগ্ৰেছ গঠন হৈছিল?
কাৰেক্ট এনসাৰটো অপচন সি লৰ্ড ডাফেৰিন ভাৰতীয় জাতীয় কংগ্ৰেছৰ গঠন হৈছিল 1885 চনত আৰু ইয়াৰ প্ৰথম অধিৱেশন মুম্বাইত অনুষ্ঠিত হৈছিল Question number 36 In which city was the first meeting of the Indian National Congress held কোনখন চহৰত ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথমখন বৈঠক অনুষ্ঠিত হৈছিল কাৰেক্ট এনসাৰটো অপচন বি বম্বে মনগল ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম অধিৱেশন বা প্ৰথমখন বৈঠক বম্বে বা মুম্বাইত অনুষ্ঠিত হৈছিল ইয়াৰ লগতে মনত ৰাখিব ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি আছিল WC বেনাৰ্জী অৰ্থাৎ উমেশ চন্দ্ৰ বেনাৰ্জী Question number 37 Who among the following Congress leader is called the Grand Old Man of India তলত উল্লেখ কৰা কংগ্ৰেছ নেতাসকলৰ ভিতৰত কাক ভাৰতৰ মহাপুৰুষ বুলি কোৱা হয় ইয়াৰ কাৰেক্ট এনসাৰটো অপচন সি দাদাভাই নৌৰোজী দাদাভাই নৌৰোজীক ভাৰতৰ মহাপুৰুষ বুলি কোৱা হয় নেক্সট কোৱেশ্চনটো হৈছে হু সেড গিভ মি ব্লাড আই উইল গিভ ইউ ফ্ৰীডম কোনে কৈছিল মোক তেজ দিয়া মই তোমাক স্বাধীনতা দিম কাৰেক্ট এনসাৰটো অপচন এ সুভাষ চন্দ্ৰ বোস নেতাজী সুভাষ চন্দ্ৰ বসুৱে কৈছিল যে তুমি মোক তেজ দিয়া মই তোমাক স্বাধীনতা দিম নেক্সট কোৱেশ্চনটো হৈছে Where did the Jallianwala Bagh massacre take place in the year 1919? 1919 চনত জালিৱানাৱালা বাগৰ হত্যাকাণ্ড ক'ত সংঘটিত হৈছিল? কাৰেক্ট এনসাৰটো অপচন এ অমৃতসৰ। পাঞ্জাবৰ অমৃতসৰত 1919 চনৰ 13 এপ্ৰিল তাৰিখে জালিৱানাৱালা বাগৰ হত্যাকাণ্ড সংঘটিত হৈছিল। বন্ধুসকল আজি ভিডিঅ'ৰ শেষৰ কোৱেশ্চনটো হৈছে আণ্ডাৰ হুইচ প্লেন was the partition of India and Pakistan done? কোন পৰিকল্পনাৰ অধীনত ভাৰত আৰু পাকিস্তানৰ বিভাজন কৰা হৈছিল? কাৰেক্ট এনসাৰটো অপচন এ মাউণ্টবেটেন প্লেন। মাউণ্টবেটেন পৰিকল্পনাৰ অধীনত ভাৰত আৰু পাকিস্তানৰ বিভাজন কৰা হৈছিল। আজি ভিডিঅ'টো আপোনালোকৰ বাবে ইনফৰমেটিভ হ'লে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু এনে ধৰণৰ ৰেগুলাৰ ভিডিঅ' পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই দিব। ধন্যবাদ।